লোহিত হুছেইনৰ হত্যাকাৰী কায়াত্তৰ দাবীত বিশ্বনাথ আমচুৰ মানৱ শৃংখল কাৰ্যসূচী। অসম পুলিচ হাই হাই, অসম পুলিচ গো বেক, উই ৱান্ট জাষ্টিছ ধ্বনিৰে উত্তাল জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত চাম্পুপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লোহিত হুছেইনৰ হত্যাকাৰীক কাৰায়ত্ব কৰাৰ দাবীত বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে আমচুৱে। অসম পুলিচ হাই হাই, অসম পুলিচ গো বেক, উই ৱান্ট জাষ্টিছ ধ্বনিৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আকাশ বঁটা কঁপাই তোলে। সংগঠনটোৰ দাবী, লোহিত হুছেইনৰ মৃত্যুৰ উচিত তদন্ত কৰি ভুক্তভোগীক ন্যায় দাবী জনোৱাৰ লগতে গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ সকিয়নি প্ৰদান কৰাৰ উপৰিও গৃহ বিভাগৰ উপযুক্ত ব্যক্তিক প্ৰদানৰ বাবে দাবী উত্থাপন কৰে সংগঠনটোৱে। এই মানৱ শৃংখল কাৰ্যসূচীত বিশ্বনাথ জিলাৰ বিভিন্ন আঞ্চলিক জিলা সমিতিৰ সভাপতি ফকিৰ আলী, সম্পাদক হুছেইন চিকদাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰ উপস্থিত থাকে। হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সমগ্ৰ অসমতে আমি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কাৰণ আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যে যোৱা 16 নৱেম্বৰৰ তাৰিখে আমাৰ কামৰূপ জিলাৰ গৰৈমাৰীত আমাৰ আমচুৰ এগৰাকী সতীৰ্থক আপোনাৰ কেইজনমান দুষ্কৃতিকাৰীয়ে ডেগাৰেৰে হানি খুচি নিৰ্মমভাৱে হত্যা কৰিছে। সেই হত্যাকাৰীক আজিৰ তাৰিখলৈকে অসম পুলিচে কৰায়ত্ব কৰিব নোৱাৰিলে। এই হত্যাকাণ্ডক আমি আমচুৱে গৰিহণা দিছোঁ আৰু লগতে এই হত্যাকাণ্ডক আমি নিন্দা কৰিছোঁ। আৰু অসম চৰকাৰৰ গৃহ বিভাগে হত্যাকাৰীক কৰায়ত্ব কিয় কৰিব পৰা নাই, এইটো আজিৰ তাৰিখত এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন। আপোনালোকে জানে যে সমগ্ৰ অসমতে বৰ্তমান হত্যা, লীলা, ধৰ্ষণ, চুৰি, ডকাইতি গোটেই অসমখনকে চানি ধৰিছে। অলপ দিন আগতে আলফাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যে বম লগাই গুচি গ'ল, অসমৰ গৃহ বিভাগে অসমক স্মাৰ্ট পুলিচ বুলি ঘোষণা কৰা ডিজিপি মহোদয়ে সেই কথাখিনি গম নাপালে। এইবিলাক অতিকৈ দুৰ্ভাগ্যজনক কথা। গৃহ বিভাগ অসমৰ আইন শৃংখলা বজাই ৰখাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মই ভাবোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগৰ যি দায়িত্ব আছে, তেখেতৰ কামৰ দায়িত্ব বাঢ়িছে। তেখেতে এই গৃহ বিভাগৰ দায়িত্ব তেওঁৰ এৰি দিব লাগে। এজন উপযুক্ত মানুহক গৃহ বিভাগৰ দায়িত্ব দি অসমৰ আইন শৃংখলা বৰ্তাই ৰখাৰ কাৰণে তেখেতে চেষ্টা কৰিব লাগে। কাৰণ অসমত যি ধৰণে অৰাজকতাৰ সৃষ্টি হৈ আছে, অনাগত দিনত পূৰ্বৰ যিবিলাক দিন আছিলে, 90 দশকৰ 80 দশকৰ যিবিলাক দিন আছে, সেই দিনবিলাক আমি পুনৰ দেখা পাম নেকি? সেইকাৰণে সমগ্ৰ অসমবাসী চিন্তিত হৈ পৰিছে। আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ লোহিত হুছেইনৰ হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাই পেলাই আমাক দৃষ্টান্তমূলক শাস্তি দি পেলাই এই লোহিত হুছেইনক ন্যায় প্ৰদান কৰিবই লাগিব। আৰু যিসকল হত্যাকাৰী তাত জড়িত হৈ আছে, এজনো হত্যাকাৰী যাতে ইয়াৰ পৰা খাৰি যাব নোৱাৰে, তেনেকেই অসম পুলিচে, অসম চৰকাৰে ইয়াক তদন্ত কৰিব লাগিব। আমি দাবী উত্থাপন কৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী এক্সিষ্টিং জাজৰ দ্বাৰাই আমাক এই হত্যাকাণ্ডৰ বিচাৰ তেওঁলোকে তদন্ত কৰিব লাগে। তদন্তৰ জৰিয়তে ইয়াৰ ন্যায় দিব লাগিব, ইয়াৰ বিচাৰ লাগিব। আৰু যি কেইগৰাকী হত্যাকাৰী তাত ৰেজ্জাকালী আছে আৰু কোনোবা আছে, এই কেইজনে হত্যা কৰিছে। আৰু ইয়াৰ পূৰ্বেও যোৱা বছৰ লোহিত হুছেইনৰ পিতৃয়ে এই ব্যক্তিসকলৰ বিৰুদ্ধে এটা এজাহাৰ দি থৈছিলে। সেই এজাহাৰৰো আজিৰ তাৰিখলৈকে অসম পুলিচে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যিটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আমি আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, যদি অতি সোনকালে এই দোষীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি নিদিয়ে, পৰৱৰ্তী সময়ত আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। পৰৱৰ্তী সময়ত কিন্তু আমি গণতান্ত্ৰিকভাৱে জংগী আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। তেতিয়া যদি অসমৰ লোৱাৰ এণ্ড চিটুৱেশ্যনত যি পৰিস্থিতিৰ সৃষ্টি নহওক কিয়, তাৰ কাৰণে জগৰীয়া হ'ব গৃহ বিভাগ আৰু আমাৰ ডিজিপি মহোদয় আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমাৰ সমগ্ৰ জিলাৰ লগতে আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি বিশ্বনাথ জিলা সমিতিয়েও আজি মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোকে ইতিমধ্যে জানে যে কামৰূপ জিলাৰ গৰৈমাৰীত আমাৰ আমচুৰ দাতা এগৰাকী লোহিত হুছেইনক ডেগাৰেৰে হানি খুচি হত্যা কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কামৰূপ জিলাৰ গৰৈমাৰীত আমচুৱে বিভিন্ন সময়ত অসম পুলিচ আৰক্ষী প্ৰশাসক তেখেতসকলক গ্ৰেপ্তাৰ কাৰণে দাবী জনাইছে। কিন্তু এইখন প্ৰশাসনে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে। ইতিমধ্যে আপোনালোকে জানে যে প্ৰশাসনৰ যি ভেঙুচালী নীতি, তেওঁলোকৰ তদন্ত যি নীতি আদৰ্শ, এই নীতি আদৰ্শত আমি সন্তুষ্ট নহয়। অতি শীঘ্ৰে লোহিত হুছেইনৰ হত্যাকাৰীক চিনাক্ত কৰি তেখেতসকলক ফাঁচি দিব লাগে। আৰু তাৰ লগে লগে আৰু এটা কথা, ইতিমধ্যে পৰিয়ালে থানাত তেখেতসকলে এজাহাৰ দিছে, কিন্তু কোনো এজন মানুহ এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে। মাত্ৰ এজন মানুহ চেৰেণ্ডাৰ হৈছে বুলি কৈছে, কিন্তু বাকীখিনি মানুহ
মুক্ত আকাশৰ তলত এতিয়াও ঘূৰি আছে, প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আজি আমি এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰিছো, অনতিপলমে যদি ৰোহিত হুছেইনৰ হত্যাকাৰীক যদি তেখেতসকলক উচিত শাস্তি দিব নোৱাৰে, তেতিয়াহ'লে আমি অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য থাকিম।